Hello everyone, welcome to YouTube channel Happy Home Assam. Azir ei video tit ami amar homor BTAD অঞ্চলৰ বাক্সা ডিস্ট্ৰিক্টৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু সুভাষ চন্দ্ৰ বোস আৱাসীয় বিদ্যালয় ফৰ বয়জ এইকেইখন স্কুলত কিছু সংখ্যক টিচাৰৰ ভ্যাকেন্সি এডভাৰটাইজ ওলাইছে তো সেইখিনি আজি আলোচনা কৰিম গতিকে আশা কৰিছো ভিডিঅ শেষলৈকে চাব আৰু যিসকল আমাৰ BTAD এৰিয়াৰ ফ্ৰেন্ডছ আছে যিসকলে আমাৰ টিচিং জবৰ কাৰণে ইন্টাৰেস্টেড হয় বা টিচিং জব বিচাৰি আছে তেওঁলোকলৈ ভিডিঅটো শেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুন কৈ আছে সাবস্ক্ৰাইব কৰি ল'ব তো কি ভ্যাকেন্সি আছে ইয়াতে সব প্ৰথমতে আছে ওয়ার্ডেন কাম সুপাৰিনটেনডেন্ট ৰিজাৰ্ভ ফৰ ফিমেল পজিশন এটা আছে আৰু কোনখন স্কুলত আছে KGVB তামুলপুৰ ৰিমুনাৰেশন 24000 পাৰ মান্থ আৰু ফৰ টেট কোৱালিফাইড ফৰ নন টেট 22000 কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী ইন আসামিজ উইথ BEd and high secondary টেট কোৱালিফাইড আৰু প্ৰিফাৰেন্স পাব এক্সপেৰিয়েন্স থকা হলে আৰু যদি হাই সেকেন্ডারি টেট কোৱালিফাইড নাই তেতিয়া হলে কোৱালিফিকেশন হে মাস্টাৰ ডিগ্ৰী ইন আসামিজ উইথ BEd আৰু এক্সপেৰিয়েন্স প্ৰিফাৰেবল তাৰ পিছত এসিস্ট্যান্ট টিচাৰ ফুল টাইম ৰিজাৰ্ভ ফৰ ফিমেল KGVB তামুলপুৰ ইয়াতো ৰিমুনাৰেশন টো হ'ব ফৰ টেট কোৱালিফাইড 22000 ফৰ নন টেট 20000 তাৰ পিছত ইয়াতে কোৱালিফিকেশন লাগিব MSc Royal from recognized university with BEd and high secondary টেট যদি আছে তেতিয়া হলে দিব পাৰিব তাৰ পিছত যদি হাই সেকেন্ডারি টেট নাই কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী ইন MSc Royal প্ৰিফাৰেন্স এক্সপেৰিয়েন্স থকা হলে পাব তাৰ লগত BEd লাগিব হিন্দী টিচাৰৰ এটা ভ্যাকেন্সি আছে পাৰ্ট টাইম তাৰ পিছত ইয়াতে কোনখন স্কুলত আছে KGVB তামুলপুৰ ইয়াতে ৰিমুনাৰেশন হ'ব 18000 পাৰ মান্থ কোৱালিফিকেশন ব্যাচেলৰ অফ আৰ্টস উইথ BEd and with Hindi প্ৰবীণ আৰু এক্সপেৰিয়েন্স ইন টিচিং তাৰ পিছত নেক্সট এসিস্ট্যান্ট টিচাৰ ফুল টাইম KGVB নাগৰিজুলিত আছে এটো ৰিমুনাৰেশন 22000 ফৰ টেট কোৱালিফাইড আৰু 20000 ফৰ নন টেট কোৱালিফিকেশন MSc Royal with BEd আৰু বাকি হাই সেকেন্ডারি এইখিনি জানে বাকিখিনি তাৰ পিছত ইংলিশ টিচাৰ হিন্দী হেড টিচাৰ ইংলিশ ইয়াতে এটা ভ্যাকেন্সি আছে এটো ভ্যাকেন্সি আছে KGVB নাগৰিজুলিত ৰিমুনাৰেশন 24000 ফৰ টেট কোৱালিফাইড 22000 ফৰ নন টেট আৰু কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী ইন ইংলিশ উইথ BEd তাৰ পিছত কাউন্সিলৰ এটা ভ্যাকেন্সি আছে কাউন্সিলৰ মেল ফিমেল বাক্সা ব্লকত ৰিমুনাৰেশন 22000 আৰু কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী preferably in psychology or MSW or at least 1 year experience in any organization তাৰ পিছত assistant teacher male female qualification লাগিব bachelor of arts in English with BEd আৰু experience থকলে preference পাব remuneration 22000 আৰু এইটো পোষ্ট আছে নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসীয় বিদ্যালয় তাৰ পিছত এইখিনি হৈছে ভ্যাকেন্সি ডিটেইলছ ইয়াৰ পিছত এপ্লাই কেনে কৰিব আৰু বয়সৰ সীমাটো ইয়াত আছে তাৰ পিছত প্ৰিফাৰেন্স পাব BTR ক্যান্ডিডেট সকলে আৰু যিসকলে ইন্টাৰেস্টেড তেওঁলোকে এপ্লিকেশন ইন প্লেন পেপাৰ নেম অফ পোষ্ট নেম অফ এপ্লিকেন্ট পাৰ্মানেন্ট এড্ৰেছ ফৰ কমিউনিকেশন কন্টাক্ট নাম্বাৰ এইবিলাক দি পেলাই এপ্লাই কৰিব লাগিব লগত যিবিলাক ডকুমেন্টছ আছে সেলফ অ্যাটাস্টেড কপিজ দিব লাগিব আৰু এই গোটেইখিনি ৰেডি কৰি পেলাই অহা 23 জুলাইৰ ভিতৰত 23 জুলাইৰ ভিতৰত পাব লাগিব আৰু যেটো পোষ্টত এপ্লাই কৰিব তাৰে পোষ্টৰ নামটো খামত লিখি দিব আৰু যিসকলক শৰ্টলিষ্ট কৰা হ'ব তেওঁলোকৰ লিষ্টখন অহা 25 জুলাইৰ ভিতৰত পাবলিশ কৰা হ'ব আৰু এই 25 জুলাইত আপোনালোকে গম পাব কেতিয়া ইন্টাৰভিউ হ'ব বা ডকুমেন্ট ভেৰিফিকেশন হ'ব তো এইটো হৈছে বাক্সা জিলাৰ KGVB আৰু যেটো নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসীয় বিদ্যালয় যি ভ্যাকেন্সি এডভাৰটাইজমেন্ট ইয়াৰ পিছত আমি বেলেগ এটা এডভাৰটাইজমেন্ট চাম আৰু হেতু এডভাৰটাইজমেন্ট চাও এতিয়া আমি নেক্সট তো এইটো এডভাৰটাইজমেন্ট আহিছে আমাৰ যেটো EMRS স্কুল আছে একলব্য মডেল ৰেসিডেন্সিয়েল স্কুল আৰু ইয়াতে কি পোষ্টৰ ভ্যাকেন্সি আছে চাও তো ইয়াতে আছে একলব্য মডেল ৰেসিডেন্সিয়েল স্কুলত এইটো এডভাৰটাইজ যোৱাকালি ওলাইছে ইয়াতে EMRS হাওড়াঘাট ডিস্ট্রিক্ট কাৰ্বি আংলং আৰু EMRS জালা ডিস্ট্রিক্ট বাক্সা কাৰ্বি আংলংৰ বাক্সাত আছে
ভেকেঞ্চিখিনি আৰু নেম অফ পোষ্ট গেষ্ট টিচাৰ এটা আছে দুটা সাবজেক্ট মেথমেটিক্সৰ দুটা গেষ্ট টিচাৰৰ পোষ্ট আছে কোৱালিফিকেশ্যন মিনিমাম 21 আৰু ম্যাক্সিমাম 60 ইয়াৰ্স আৰু ৰিটায়াৰ্ড টিচাৰ সকলেও এপ্লাই কৰিব পাৰে কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী উইথ 50% ইন কনসাৰ্ন সাবজেক্ট লগত বিএড ডিগ্ৰী লাগিব আৰু ইংলিছ মিডিয়ামত পঢ়োৱা এক্সপেৰিয়েন্স লাগিব তাৰ পিছত গেষ্ট টিচাৰ বিলাকক 1 ইয়াৰৰ কাৰণে এপইন্টমেন্ট কৰা হ'ব টিল দ্য এপইন্টমেন্ট অফ ৰেগুলাৰ টিচাৰ তাৰ পিছত ৰিমুনাৰেশনটো হ'ব 33000 per month for with qualification as per requirement rules of NETS তো একলব্য মডেল স্কুলৰ যি রুল মতে যি কোৱালিফিকেশন লাগে সেই যদি আছে 33000 আৰু নহলে 29000 তাৰ পিছত অ্যাসেসমেন্ট ক্ৰাইটেৰিয়া দিয়া আছে কেনেকৈ ইভালুৱেচন কৰা হ'ব আৰু যি সকলে ইন্টাৰেস্টেড তেওঁলোকে এপ্লাই কৰিব লাগিব এপ্লাই কেনে কৰিব লাগিব দিয়া আছে তাৰ পিছত ইয়াতে লিখা আছে candidates will submit their application in standard form at respective district commissioner office of the concerned AMRS অৰ্থাৎ যিখন ডিস্ট্ৰিক্টত পোষ্টগিটা ওলাইছে সেই ডিস্ট্ৰিক্টৰ ডিসি অফিসত সাবমিট কৰিব লাগিব স্ট্যান্ডার্ড ফর্মখন ফিল আপ কৰি তাৰ লগত যিখিনি ডকুমেন্টছ এইবিলাক দি পেলাই আৰু এখন সিলেকশন কমিটিয়ে ইয়াত সিলেকশন কমিটি দিয়া আছে তাৰ পিছত এপ্লাই কৰা লাষ্ট ডেট হৈছে 19 জুলাই 19 জুলাই ভিতৰত এপ্লাই কৰিব লাগিব আৰু 21 জুলাইত স্ক্ৰুটিনি কৰা হ'ব এপ্লিকেশন বিলাক আৰু ইন্টাৰভিউ হ'ব 22 জুলাই গতিকে যি সকলে ইন্টাৰেস্টেড তেওঁলোকে এই এডভাৰটাইজমেন্টটো আপোনালোকে আমাৰ এটো ডাইৰেক্টৰেট অফ প্লেইন ট্ৰাইবছৰ ৱেবছাইট আছে ডাইৰেক্টৰ অফ ট্ৰাইবেল এফেয়াৰ্স তো এই ৱেবছাইটত গৈ পেলাই আপোনালোকে এডভাৰটাইজমেন্টটো চাই পেলাই এপ্লাই কৰিব পাৰে গতিকে আজিৰ এই ভিডিঅ'ত এই দুটা ভেকেন্সি নটিফিকেশন শেয়াৰ কৰিম নেক্সট এনেকুৱা ভেকেন্সি আপডেট আহিলে পুনৰ জনাম থ্যাংক ইউ